নমস্কাৰ সকলোকে এখন কথা জনাবৰ বাবে মই এটা ভিডিঅ' কৰিছোঁ। এইটো মই ফেচবুকত দিম। বাবাক বহুত মৰমত আৰম্ভণিৰ পৰা ৰাখিছোঁ, সকলো ভক্তবৃন্দক দেখুৱাইছোঁ যে এই যে গাখীৰ আপোনালোকে দেখিছে, এই গাখীৰ কেতিয়াও গৰু গাখীৰ নহয়। আমাৰ ঘৰত গৰু আছে, আজি 25 বছৰ মই গৰু গাখীৰৰ লগত জড়িত। গতিকে সকলো দেখিলে বুজি পাওঁ, চিনি পাওঁ। আপোনালোকক এইকাৰণে এইটো দেখাইছোঁ, বাহিৰৰ পৰা আপোনালোকে গাখীৰ কিনা বন্ধ কৰক। যদিহে আপোনালোকে বাবাক স্নান কৰাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে ঘৰৰ পৰা গৰু গাখীৰ আনক, গৰু গাখীৰ আনি আপোনালোকে বাবাক স্নান কৰাওক। এইধৰণে বাহিৰৰ পৰা যধে গাখীৰ আনি ইয়াত নিদিব, যিহেতু ইয়াৰ পাউডাৰ গাখীৰ ইয়াত দিছে। বাবাক অসন্তুষ্ট নকৰিব, বাবাক দুষ্ট নকৰিব। যদি আপোনালোকে পাৰে ঘৰৰ পৰা গৰু গাখীৰ আনিব, আৰু যদি নোৱাৰে আপোনালোকে গংগাজলৰ বটল কিনি আনিব, গংগাজল দিব, নহবা শুদ্ধ পানী দিব। এই ধৰণে কেতিয়াও জোৰ দৌৰ পৰা গাখীৰ আনি বাবাক স্নান নকৰাব। আপোনালোক ভক্তসকলে বিনম্ৰ অনুৰোধ জনাইছোঁ। এয়া পাউডাৰ গাখীৰ দিছে, পাউডাৰ গাখীৰ ঢালিছে, এয়া পাউডাৰ গাখীৰত ফেন ওলাইছে। বাবাক দুষ্ট নকৰিব। বাবাক সদায় স্নান কৰাওঁতে গৰু গাখীৰেহে স্নান কৰায়। পাউডাৰ গাখীৰ, আমুল তাজা এই গাখীৰ দি কেতিয়াও বাবাক স্নান নকৰে। ভক্তসকলক সকলো কথা জনালোঁ, গতিকে আপোনালোকে কথাষাৰ মানিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।